হয় আজি অসম চৰকাৰৰ যিখন কেবিনেট সিদ্ধান্ত হ'ল যে অসমৰ মুছলমানসকলে আৰু অসমৰ ইছলামিক এলেকাসমূহত আচলতে ৰাজহুৱা স্থানত অসমৰ ইছলামিক সমাজখন আচলতে মুছলমানসকলে গোমাংস ভক্ষণ কৰিব নোৱাৰিব বা বিক্ৰী কৰিব নোৱাৰিব বুলি যি সিদ্ধান্ত লোৱা হ'ল আচলতে এইখন কেবিনেট সিদ্ধান্তত আমি বিৰোধিতা কৰিছোঁ আমি তীব্ৰ গৰিহণা দিছোঁ যিখন ধৰ্ম নিৰপেক্ষ দেশক আমি বাদ কৰি আছোঁ অসমৰ মুছলমান বুলি নহয় আমাৰ সাংবিধানিক অধিকাৰ আমি কি খাম নাখাম সংবিধানে ডিচাইড কৰিব আমাৰ কোৰাণে ডিচাইড কৰিব অসমৰ মুখ্যমন্ত্রী আমার খাদ্য তালিকা প্রস্তুত করার অধিকার কোনে দিলে আমি অসমৰ মুখ্যমন্ত্ৰীক আৰু কেবিনেট চৰকাৰখনক আমি প্ৰশ্ন কৰিছো যে আপোনালোকৰ মতে অসমৰ মুছলমানসকলে আচলতে কি খাদ্য গ্ৰহণ কৰিব লাগিব নেকি আপোনালোকে ডিচিছন ল'ব নেকি কোনে কি খাব নাখাব ভাৰতৰ সংবিধান হ'ল ধৰ্ম নিৰপেক্ষ সংবিধান আৰু গণতান্ত্ৰিক দেশখনৰ আচলতে আমাৰ খোৱাৰ অধিকাৰ আছে হে আমি গোভক্ষণ কৰি আমাৰ হিন্দু ভাইসকলে গাহৰি খাব আমাৰ ক'বলগীয়া নাই যাৰ ভাল লাগিব খাব যাৰ ভাল নালাগে নাখায় যেহেতু স্বাস্থ্যজনিত কথা থাকিলে ডক্টৰে সাজেষ্ট কৰিব পাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ বিজেপি নেতাধীন চৰকাৰখন তেওঁলোক আচলতে গৱেষক নহয় স্বাস্থ্য গৱেষকে এই সিদ্ধান্ত দিলে আমি বিবেচনা কৰিলো হয় যেহেতু তেওঁলোক স্বাস্থ্য বিশেষজ্ঞ নহয় ভাৰতৰ সংবিধান নহয় ভাৰতৰ সংবিধানৰ বিৰোধী এখন সিদ্ধান্ত মুছলিম ছাত্ৰসকলে তীব্ৰ বিৰোধিতা কৰিছো এয়া পুনৰ বিবেচনা হ'ব লাগিব আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু প্ৰয়োজন হ'লে অসমৰ 1 কোটি মুছলমান ৰাজপথত থিয় হৈ আচলতে ইয়াৰ বিৰোধিতা কৰিব আৰু এই 1 কোটি মুছলমান ৰাইজ ওলাই আহে ইয়াত মিয়া অসমীয়াৰ কথা কয় মিয়া অসমীয়া বুলি মুছলিম নাই অসমত মুছলিম ইছলাম ধৰ্মৰ সকলো নবীৰ উম্মতসকলে ওলাই আহিব গতিকে ইয়াত গৰিয়া মিয়াৰ কথাটো নাহে গতিকে স্পষ্টভাৱে কৈছো 1 কোটি মুছলমান ৰাস্তাত জোৰ ওলাই আহিব লগা হয় তেতিয়াহ'লে দিছপৰীয়াসকলে অসমখন স্তব্ধ হৈ যাব তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব গতিকে নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত মাত্ৰ সময় আমি 10 দিন বান্ধি দিছো এই 10 দিনৰ ভিতৰত পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত বাতিল কৰিব লাগে অন্যথা অসমৰ যি পৰিস্থিতি হ'ব তাৰ কাৰণে অসম কেবিনেট আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ কাৰণে জগৰীয়া হ'ব বুলি আমি স্পষ্টভাৱে জনাই দিছো বিভিন্ন হোটেলত গোমাংস কোন কৰিব বুলি মানা কৰিছে মুখ্যমন্ত্ৰী কোনো ধৰণৰ এই সিদ্ধান্ত মানাৰ প্ৰয়োজন নাই আমাৰ যিসকল ভাইসকলে উইলিংলি খাই আছে এই খাদ্যহে এইটোলৈকে আচলতে কালচাৰেল কালাৰ দিয়াৰ কোনো যুক্তি নাহে গতিকে ভাৰতবৰ্ষৰ সংবিধানে স্পষ্টকৈ কৈছে যোনে যি খাব পাৰে তাৰ সাংবিধানিক অধিকাৰ আছে তেওঁ খাব পাৰে আৰু তেওঁ খাই যদি হজম কৰিব পাৰিছে হে তেওঁ ডক্টৰে যদি সাজেষ্ট নকৰে তেতিয়াহ'লে তেওঁ খালে কোনো অসুবিধা নাই অসমৰ এই সিদ্ধান্ত অসমৰ কেবিনেটৰ এই সিদ্ধান্ত মানাৰ কোনো প্ৰয়োজন আছে বুলি আমি মুছলিম ছাত্ৰ আন্দোলনে ভাবো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত